নমস্কাৰ, মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আগৰ ভিডিঅ' এটাত আপোনালোকৰ লগত আলোচনা কৰিছিলোঁ যে আমাৰ কুণ্ডলীত থকা এটা অশুভ যোগ, যিটো কোৱা আছিল যে শুক্ৰ আৰু কেতু। গতিকে এই যোগটো সাধাৰণতে আমাৰ কুণ্ডলীত থাকিলে এটা সিমান শুভ বুলি ধৰা নহয়। যদি কিবা কাৰণত যদি কাৰোবাৰ মীন অথবা যদি ধনুৰাশিত থাকে তেতিয়া সুকীয়া কথা, তেতিয়া আপুনি ভাল ফলো পাই যাব। মূল কথা তাত আছে। আৰু আনফালে এটা কথাও কোৱা আছে, মই কৈছোঁ যে এই শুক্ৰ কেতু যোগ যদি আপোনাৰ মিথুনত থাকে অথবা যদি কন্যাত থাকে, কাৰণ কন্যাত বুধ নিচস্থ থাকে আৰু মিথুনত কেতু নিচস্থ হৈ থাকে, তেতিয়াও বেয়া হয়। যেনেকৈ বেছি অশুভ ফল বিশেষকৈ মিথুনত থাকিলে ৰাশিত বা ইফালে কন্যা ৰাশিত থাকিলে। মূল কাৰণটো এইটোৱে, তাৰমানে মিথুনত কেতু নিচস্থ হয় বুলি ধৰা হয় আৰু কন্যাত শুক্ৰ নিচস্থ হয়। এটাত কেতু এটাত নিচস্থ হয় আৰু এটাত হয় কি শুক্ৰ। সেইকাৰণে কোৱা আছে যে বেছি অশুভ ফল পাব আপোনালোকে যদি এই দুটাত থাকে। আৰু যদি বেছি শুভ ফল নিদিয়ে বুলিয়ে কয়, তথাপিতো আপোনালোকে শুভ ফল পাব যদি মীন বা ধনুত থাকে। এইটো আগত কৈছোঁ, আপোনালোকে নিশ্চয় যিসকলে চাইছে গম পাইছে শুক্ৰ কেতু যোগ কিয় এটা শ্ৰাপিত যোগ বুলি কোৱা হয়, বা এটা মানুহৰ জীৱনত যথেষ্ট সমস্যাৰ সৃষ্টি কৰে। এটা সমস্যা, এটা মানসিক অশান্তি গোটেই জীৱন জুৰি থাকি যাব পাৰে আপোনাৰ। এইটো কথা কৈছোঁ, যি ভুগিছে সি জানে, আৰু মই বাকী নকওঁ। আনফালে আজি মই আৰু এটা কথা কৈছিলোঁ, এই শুক্ৰৰ লগত কিন্তু আৰু এটা খুব ভাল যোগ থাকে। সেই যোগটো হ'ল আপোনাৰ শুক্ৰ আৰু চন্দ্ৰ যদি একেলগে কানেকশ্যন হৈ থাকে এটা ৰাশিত। যেনেকৈ আপোনাৰ তাত ৰাহু আৰু শুক্ৰৰ যোগটো কৈছোঁ যে বৰ্তমান সময়ত তাৰ যদিও কয়, মই সেইটো কৈছোঁ, আপুনি চাই ল'ব যে সেইটোৰে মাজেদি এটা মানে মানুহৰ এটা ভাল, যেতিয়া ভাল হৈ খুব লৈ যাব পাৰে ওপৰলৈকে, ঠিক সেনেকুৱা কথা থাকে চন্দ্ৰ শুক্ৰ যোগটো। যদি আপোনাৰ কুণ্ডলী চন্দ্ৰ আৰু শুক্ৰ যদি একেলগে বহি আছে, তেনেহ'লে বুজি ল'ব এই যোগটোৱেও আপোনাক কিন্তু জীৱনত ভোগী কৰি তোলে, জীৱনত সফলতা লৈ আহিব পাৰে, আনে। আৰু কথা হ'ল আনফালে টকা পইচা এইবিলাকৰ ক্ষেত্ৰতো আহি যায়। বহুতে ক'ব পাৰে যে এটা কথা, যে বহুতৰ প্ৰশ্ন আহে যে শুক্ৰ চন্দ্ৰ যোগ শুভ, বাস্তৱত চাব গ'লে কিন্তু একচুৱেলি অশুভ হ'ব লাগিছিল। কিয়? কাৰণ শুক্ৰ কিন্তু শত্ৰু চন্দ্ৰ, এইটো কিন্তু মনত ৰাখিব। যদি একেলগে থাকে তেনেহ'লে ই এটা বেলেগ চাইডত গুচি যায়। মূল কাৰণ চন্দ্ৰৰ শত্ৰু নাই, মনত ৰাখিব, কিন্তু চন্দ্ৰৰ শত্ৰু নাই। বাকী যেনেকৈ এতিয়া ধৰক আপোনালোকক কৈ দিছোঁ যে যেনেকৈ এতিয়া চন্দ্ৰৰ শত্ৰুৱেই নাই, এতিয়া মংগল কাৰণ চন্দ্ৰৰ শত্ৰু নাই, কিন্তু শুক্ৰৰ শত্ৰু কিন্তু চন্দ্ৰ হ'লেও কিন্তু সি চন্দ্ৰ যিহেতু মনৰ কাৰক, সি আমাৰ ইজি খাপ খাই যাব পাৰে একেলগে থাকিলে। তেতিয়া সফলতাটো আহি যায়, মানুহৰ আমাৰ উদ্যম বাঢ়ে, উৎসাহ বাঢ়ে, বহুত কথা আহি যায়। কোৱা আছে যে জন্মকুণ্ডলী যদি চন্দ্ৰ শুক্ৰ এনে এটা যোগ, যিটো যোগক কিছুমানে লক্ষী যোগ বুলিও কয়, আৰু আনকি ধন সম্পত্তি আহৰণৰ উন্নতি যোগ বুলিও ক'ব বিচাৰে, আৰু হয়ো, দেখাও যায় সেইবিলাক। মূল কাৰণটো হ'ল, চাওক, আমাৰ মূল কাৰণটো হ'ল প্ৰথম কথা চন্দ্ৰৰ, আমি জানিব চন্দ্ৰৰ কাৰক। চন্দ্ৰ আমাৰ মন,
চন্দ্ৰ মন যেতিয়া মনে আমাৰ কল্পনা শক্তি বঢ়াই তোলে, আমাৰ কল্পনাই আমাক ভুল ওপৰলৈ লৈ যাব পাৰে। মূল কাৰণটো তাতে আছে, যাৰ ফলত আমি মানে এজন জাতক বা জাতিকা ভাল সাহিত্যিক হ'ব পাৰে। কল্পনা শক্তি চন্দ্ৰই তোলে, গতিকে এজন ভাল শিল্পী হ'ব পাৰে। আপুনি ভাল এটা মানে যিকোনো ক্ষেত্ৰতে ব্যৱসায় কৰক, আপুনি ভাস্কৰ্য শিল্পী, এইবিলাকৰ চখ থাকে। ভাস্কৰ্য শিল্পী যিবিলাকে মূৰ্তি চূৰ্তি ইমান সুন্দৰ আৰ্ট কৰে, বা যিকোনো আপোনাৰ নাটক লেখা নাট্যকাৰ, ঠিক এইবিলাকৰ কল্পনা, নাটক লেখাটো কল্পনা, কবি, এইবিলাক এনেকুৱা থাকে আপোনাৰ। কিছুমান ধৰক ভাল ডেন্সাৰ, গায়ক, এইবিলাক আপোনাৰ এই মন যেতিয়া আপোনাৰ মনেও যেতিয়া ভাবিব, তেতিয়া শুক্ৰ যদি সংযোগ হৈ থাকে, শুক্ৰটো সেই একে, আৰু শুক্ৰ সৌন্দৰ্যৰ প্ৰতীক, কিন্তু মনত ৰাখিব আমাৰ শুক্ৰ হ'ব থকা মানুহ সদায় দেখিব বৰ সুন্দৰ হয়, আৰু সি সদায় ভাল ঠাইত থাকিব বিচাৰে, ভাল খাব বিচাৰে। এজন জাতকৰ কথা আছে, এজন জাতকৰ শুক্ৰ শুভ বুলি কেনেকৈ আপুনি গম পাই যাব? যদি চাব এখন হোটেলত, মই কৈ দিছোঁ, এখন হোটেলত যদি বাকী কেইজন মানুহে খাই আছে, শুক্ৰ প্ৰাধান্য ব্যক্তি যিসকল, সেইসকল চখিনো অলপ, গতিকে আনফালে চাফ চিকুণ, পৰিষ্কাৰ পৰিচ্ছন্ন পিন্ধি ভাল পায়, ভাল ঠাইত খাই ভাল পায়, ঠিক শুক্ৰৰ কথা। যদি দেখিব এখন হোটেলতে গম পাব আপুনি, যদি ডাঙৰ হোটেল এখনত দেখিব, মই কৈছোঁ যে মানুহ বিৰাট ভিৰ আছে, বহি মানুহ খাই আছে, শুক্ৰ প্ৰাধান্য ব্যক্তিজনে কিন্তু সেইদৰে তৎক্ষণত গৈ চিট খালী থাকিলেও নবহিব পাৰে। একবাৰ চাই ল'ব চাৰিওকাষে কোনখন টেবুল চাফ চিকুণ হৈ আছে, দেখিব সেই চাফ চিকুণ হোৱা টেবুলখনতেই বহিব। 10জনৰ মাজত একজন, সেইটো শুক্ৰ প্ৰাধান্য। আৰু দেখিব সেই মানুহজন ফিটফাটো, পিন্ধাই উৰাই দেখাই ধুনীয়া। আমি কওঁ কথাটো বাদ দিয়ক, মেইন কথাটো আহিছোঁ, দীঘল নকৰোঁ, বেলেগ কথা পাতি। আৰু যিহেতু মই ক'লোঁ চন্দ্ৰৰ কি যিহেতু মনৰ কাৰগ্ৰহ, চন্দ্ৰ আমাৰ কল্পনাৰো কাৰক গ্ৰহ, তাৰ ফলতো এইবিলাক থাকেই। এইবিলাকৰ লগত মানুহৰ কল্পনা কৰি মানুহ ভাল পায়, আৰু সেই কল্পনা বাস্তৱ ৰূপ দিব পাৰে কেতিয়া? যদি শুক্ৰৰ লগত থাকে এইবিলাকৰ। তাৰ ফলত কি? শুক্ৰ আমাৰ হ'ল কি? ইচ্ছা। শুক্ৰৰ ইচ্ছা, আমাৰ লাভবিলাক, আৰাম, মনত আনন্দৰ কাৰগ্ৰহ, গতিকে এইবিলাক নিৰ্দেশ কৰে। যেতিয়া চন্দ্ৰ লগত থাকিব, শুক্ৰৰ যিখিনি কাৰকতা, সেইখিনি শুক্ৰৰ যিখিনি কাৰকতা, এই ভাল পিন্ধা, ভাল খোৱা, মানুহক দেখুওৱা প্ৰৱণতা, এইবিলাক কি আছে? ডেন্স কিয় কৰে মানুহ? নিজে ডেন্স চেক্টাৰ বাঢ়াব ল'ব বিচাৰে। মূল কাৰণটো ক'ত থাকিল? দেখুওৱা, নিজক পিন্ধি কৰি ভাল দেখুওৱা, এই মাত্ৰ ক'লোঁ যে সেনেকুৱা কথা থাকে। গতিকে এই ফল কি? মন চন্দ্ৰ যেতিয়া ইয়াৰ লগত সংযোগ হৈ যাব, এই জাতকৰ মনৰ যিখিনি আকাংক্ষা, কল্পনা বিভৰি থকা, যে আকাংক্ষাখিনি অকল বৃদ্ধিয়ে নকৰে, এইখিনি বৃদ্ধিটো কৰিবই, তাৰ লগত ব্যক্তি এজনক সৃজনীমূলক কামৰ প্ৰতি আকৃষ্ট কৰে। এই যে মই ক'লোঁ আপোনাৰ, যিকোনো ভাল আৰ্ট কৰা, ভাল নাটক এখন লেখা, কবিৰ কল্পনা, সাহিত্যিকৰ মানে উপন্যাস ৰচনা কৰা কল্পনা, সেইবিলাকৰ ক্ষেত্ৰত হয় কি? শুক্ৰৰ যিখিনি কাৰকতা, চন্দ্ৰই সেইখিনি উপভোগ কৰে, বুজি পালে? আৰু চন্দ্ৰই উপভোগ কৰে, সেইটো মন, আমাৰ মনে উপভোগ কৰিব পাৰে। তেতিয়া আমি এইবিলাক মানুহ, সেইকাৰণে চাৰিজনে সাহিত্যিক এজন লিখিলে ভাল কল্পনা শক্তি থকা, বা ভাল এটা নাট্যকৰ নাটক আমি চাই থাকোঁ। ইয়াৰ মূল কাৰণটোৱে কল্পনা শক্তি অতি তীব্ৰ হয়। তাৰ ফলত চন্দ্ৰ শুক্ৰ যোগ, সেইকাৰণে অতি শুভযোগ বুলি কোৱা আছে কুণ্ডলীত যাৰ থাকে। তাৰ ফলত কি হয়? মই আকৃষ্ট হয়। তাৰ ফলত কি হয়? যে সেই জাতক শিল্পৰ ক্ষেত্ৰত হওক, সংগীত, গ্লেমাৰ জগতত, অভিনয় আদিত দক্ষতা প্ৰকাশ পায়। তাৰ যদি যেতিয়া দক্ষতা প্ৰকাশ পাব, তাৰ ফলত কি হয়? জীৱনৰ সুখ স্বাচ্ছন্দ্য
জীৱনত আহিবই। জীৱনৰ সুখ স্বাচ্ছন্দ্য, অৰ্থ বিলাসিকতা আদি বৃদ্ধি পায়। গতিকে এইখিনিৰ লগত এইখিনি লিংক আপ হৈ থাকে। তাৰ ফলত জীৱনত সুখ স্বাচ্ছন্দ্য আহে, অৰ্থ বিলাসিকতা আদি বৃদ্ধি পায়। গতিকে আনফালে কোৱা আছে যে এই চন্দ্ৰ মনৰ যিটো কাৰাগ্ৰহ আৰু শুক্ৰ সৌন্দৰ্যৰ কাৰাগ্ৰহ, তাৰ ফলত কি হয়, এই দুটা কম্বিনেশ্যনত জাতক বা জাতিকে এজন অতি শুৱনি দেখিবলৈ, অতি সুন্দৰ আৰু আকৃষ্ট সহজে কৰে। তাৰ ফলত যেতিয়া আপোনাৰ অভিনয় যদি ক্ষেত্ৰত গ'লে মানুহ সদায় আমি নায়ক বা নায়িকা আমি কওঁ যে ইমান ভাল লাগে, মূল কাৰণটো একো নাই। বৰে মাজেদি কিন্তু এটা কথা থাকিল যে অতিৰিক্ত আৱেগ প্ৰৱণতাৰ কাৰণে কেতিয়াবা বিবাহিত জীৱনত অস্থিৰতাৰ সৃষ্টি কৰিব পাৰে, আহি যাব পাৰে কেতিয়াবা। কাৰণ আৱেগপ্ৰৱণ বেছি আৱেগ থাকে না, নিজৰটো এৰি নিদিনে আৱেগ ৰ'বাত মানে সেইকাৰণে এই ক্ষেত্ৰত জাতক জাতিকাৰ ক্ষেত্ৰত এই এটা আহিলে মাত্ৰ সেইখিনিতে থাকি গ'ল। শুক্ৰ চন্দ্ৰৰ মাজত সেইখিনিতে থাকি গ'ল যে অতিৰিক্ত আৱেগ প্ৰৱণতাৰ ফলত নিজৰ সাংসাৰিক জীৱনত কিছু অস্থিৰতা আহি যায় কেতিয়াবা, অস্থিৰতা যে মানুহ যিহেতু সেইবিলাকতে ঘূৰি ফুৰিব পাৰেনে, চাৰিটাৰ মাজত দেখুৱাৰ যিটো প্ৰৱণতাত ঘূৰি ফুৰে নে, কিছুমান গায়ক এটা হ'ল সিটো ঘূৰি ফুৰিবই, যেনেকৈ অভিনয় কৰি থকা এইবিলাক এৰিছোঁ। গতিকে আপোনালোকক এটা আমি ক'লোঁ যে এইবিলাক জাতক যদি জাতিকা যদি থাকে, তো কৈছে জাতিকা যদি থাকে, জাতিকা যদি থাকে তেতিয়াহ'লে সেই জাতিকাৰ বিয়াৰ পিছত প্ৰভূত উন্নতি কৰে। এইটো কিন্তু কথা যাব যে কোনোবা জাতিকা যদি শুক্ৰ আৰু চন্দ্ৰ যদি ৰাশি চক্ৰত একেলগে বহি আছে, তেনেহ'লে সি আপোনাৰ সেই জাতিকাৰ বিবাহৰ পিছত আপোনাৰ যিখিনি লাভবিলাক, যে যান বাহন ঘৰ আদি ভাল, চব ভালৰ ভালটো খোৱা, এই আগৰ এটা ক'লোৱেই মই যে চাৰিজনৰ মাজত গম পোৱা যায়, এখন হোটেলত সোমালেই গম পাব যে চন্দ্ৰ কেতু যোগৰ ব্যক্তি বা শুক্ৰ প্ৰাধান্য ব্যক্তি মানে অলপমান ঘূৰি পেকি চাইহে চাব, কাৰণ ভাল লাগিব, ভাল জাগা, ভাল ঠাই, আৰু সেইবিলাক ব্যক্তি দেখাটো আকৰ্ষণীয়। গতিকে এৰিলোঁ, বেছি দীঘল নহয়, এইখিনি ঠিকেই কৈছোঁ। চাই ল'ব, থাকে কেতিয়াবা খুব একো ভয় নাই। কোনোবাই ক'ব পাৰে যে চন্দ্ৰ শুক্ৰ আৰু চন্দ্ৰৰ যুগত মানে শুভ বুলি কেনেকৈ হ'ব, শুক্ৰ দেখোন শত্ৰু চন্দ্ৰ, চন্দ্ৰ মংগল, ৰবি দেখোন শত্ৰু। কিন্তু আনফালে সেই একে জ্যোতিষশাস্ত্ৰই কৈছে যে চন্দ্ৰ কোনো শত্ৰুৱেই নাই। চন্দ্ৰ হ'ল মন, গতিকে যিটোৰ লগত থাকে তাৰ লগত সি মিলি যাব পাৰে যদি একেলগে থাকে। আপুনি ভাল চিন্তা কৰিব তেতিয়া সেই মনটো ভাল চিন্তা কৰিব, যদি আপুনি অসৎ চিন্তা কৰে তেতিয়া অসৎ চিন্তা কৰিব। এতিয়া ৰাহুৰ লগত চন্দ্ৰ থাকিলে শুভ বুলি আপুনি ক'ব নোৱাৰে, কাৰণ ৰাহু যিটো অসৎ, গতিকে অসৎ মানসিকতাটোৱে আপোনাৰ বাঢ়ি যাই থাকিব। মূল কথা এনেকুৱা কিছুমান আমাৰ চাব লাগে যে অকল যে যে শুক্ৰৰ শত্ৰু চন্দ্ৰ বুলি ধৰি লৈ পেলাই যদি কয় যে নহয়, চাব লাগিব চন্দ্ৰ যে চন্দ্ৰৰ শত্ৰু নাই। গতিকে শুক্ৰৰ লগত থাকিলেও চন্দ্ৰই সদায় শুক্ৰৰ কাৰকতাটো মানে বঢ়াই তোলে। যিদৰে মই এটা আগৰ ভিডিঅ'ত কৈছিলোঁ যে শুক্ৰৰ লগত যদি ৰাহু থাকে, শুক্ৰৰ কাৰকতাখিনি ৰাহুৱে এম্প্লিফায়াৰ কৰে, কৈছোঁ মই আপোনালোকক। ঠিক সেইদৰে শুক্ৰৰ লগত চন্দ্ৰ থাকিলে ঠিক একে কথা, শুক্ৰৰ কাৰকতাখিনি চন্দ্ৰই কৰে কি সেইমতে আগুৱাই লৈ গুচি যাব পাৰে। আমাৰ মনটো কি সদায় ওপৰত যাই থাকিব বিচাৰে, ভাল মন ল'লে ভাল। কাৰণ শুক্ৰটো যিহেতু দৈত্যগুৰু, শুক্ৰ সৰ্বশাস্ত্ৰ বিশাৰদ কোৱা আছে যে, গতিকে দৈত্যগুৰু সৰ্বশাস্ত্ৰ বিশাৰদ, শান্ত, সদ্গুণ শুক্ৰৰ মাজত আছে, যিহেতু গুৰু হয়।
গতিকে এৰিছোঁ, ভালেই থাকক, কুশলে থাকক। ঠিক এনেকুৱা দুই এটা জোক আপোনালোকে মই দি থাকিম। যিখিনি নতুন চাই আছে ছাবস্ক্ৰাইব কৰিব, জানি লওক কিছু হ'লেও। বহুত কথা, কিছুমান আপোনাৰ যোগ থাকে, কিছুমান আপোনাৰ তিনি গ্ৰহৰ যোগ থাকে। সেই তিনি গ্ৰহৰ যোগটো অলপ বেলেগ হয়, দেখা যায় সেইবিলাক বেলেগ যোগ হয়। বিভিন্ন ধৰণৰ বহুত প্ৰশ্নৰ কথা আহি পৰি থাকিব, চবখিনি উত্তৰ দিয়াটো সহজ নহয়। মই যদি সেইবিলাকতে উত্তৰ দিয়ে বহি থাকোঁ, বাকী মোৰ কোনে কৰিব? মই দিলোঁ বুলি ক'লোঁ বুলিয়ে যে মই চব আপোনালোকক কমেণ্টছৰ উত্তৰ দিব পাৰিম, সেইটোও নহয়। আৰু মই এৰি দিছোঁ, আপোনালোকে নিজে কিছু চাই লওক। কিছু জানাৰ কাৰণে দিছোঁ, জানিব লাগে কাৰণেই মই কৈ আছোঁ। এৰিছোঁ।